জাতীয় পতাকাক ভালপোৱা কলগাছিয়াৰ এগৰাকী ব্যক্তি। দৰ্জীৰ কাম কৰি জীৱন নিৰ্বাহ কৰা পিয়াৰ আলীয়ে ভাল পায় জাতীয় পতাকা তৈয়াৰ কৰি। প্ৰায় ৩০ বছৰে জাতীয় পতাকা প্ৰস্তুত কৰি আহিছে কলগাছিয়াৰ পিয়া আলীয়ে। নিজ হাতে জাতীয় পতাকা তৈয়াৰ কৰি ৰাইজলৈ দি আহিছে স্বাধীনতা দিৱসৰ আগজাননী। চাওঁ আহক এনি লাইভৰ এক বিশেষ প্ৰতিবেদন। বৰপেটা জিলাৰ কলগাছিয়াৰ দৰ্জী পিয়াৰ আলীয়ে জীৱনৰ প্ৰায় ৩০টা বছৰ ধৰি জাতীয় পতাকা তৈয়াৰ কৰি আহিছে। ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ জাতীয় পতাকা সাজু কৰিছে কলগাছিয়াৰ পিয়াৰ আলীয়ে। কলগাছিয়া বজাৰত দৰ্জীৰ কাম কৰি জীৱন নিৰ্বাহ কৰা পিয়াৰ আলীয়ে ভাল পায় জাতীয় পতাকা তৈয়াৰ কৰি। সেয়ে প্ৰতি বছৰে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ আগে আগে তেওঁ নিজ হাতেৰে এইদৰে প্ৰস্তুত কৰি উলিয়াই ভাৰতৰ ৩ বৰণীয়া জাতীয় পতাকাখন। পিয়াৰ আলীয়ে জীৱনৰ প্ৰথম অৱস্থাত ২-৪খন পতাকা চিলাই কৰি কম মূল্যত বিক্ৰী কৰিছিল। তাৰ পাছৰ পৰা ২৬ জানুৱাৰী আৰু ১৫ আগষ্ট আহিলেই পিয়াৰ আলীয়ে জাগ্ৰত হয় ড্ৰেগ প্ৰেম। তেওঁৰ মনটো আগ্ৰহী হৈ পৰে পতাকা চিলাই কৰাৰ কাৰণে। বৃহত্তৰ কলগাছিয়াৰ লগতে বৰপেটা, বৰভিটা, মইনবৰী, জয়পুৰ, তাৰাকান্দি, বাঘবৰ, গোৱালপাৰা আৰু বঙাইগাঁও জিলালৈ যাই পিয়াৰ আলীয়ে প্ৰস্তুত কৰা জাতীয় পতাকা। সম্প্ৰতি পিয়াৰ আলীৰ ব্যতিক্ৰমী কৰ্মক ভূয়সী প্ৰশংসা কৰিছে ৰাইজে। আমি প্ৰায় ৩০ বছৰ ধৰি দৰ্জীৰ কাম কৰোঁ। ১ বছৰ পিছৰ পৰাই আমি পতাকাটো চিলাই কৰোঁ, কাৰণ পতাকাটো মই আগৰ পৰাই ভাল পাওঁ। কাৰণ LP স্কুল পঢ়া অৱস্থাত আমি শুনা পাইছোঁ যে পতাকাটো আমাৰ ভাৰত স্বাধীন হৈছে এই পতাকাটোৰ তলত। সেইকাৰণে আমি পতাকাটো আগৰ পৰাই ভাল পাওঁ। এটা পদ্য আছিল, ৩ বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰত গেৰুৱা মাজত শুকলা, তলত চেমল আছে। এই কথাষাৰৰ তাৎপৰ্য আছে। এইটো বুজি পেলাই আমি পতাকাটো আগৰ পৰাই ভাল পাওঁ। সেইকাৰণে দৰ্জীৰ কাম কৰোঁ আৰু মাজে সময়ে ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত আমি পতাকাটো চিলাই কৰি স্কুল, কলেজ, নানান ৰকমৰ প্ৰতিষ্ঠানত আমি বিক্ৰী কৰোঁ মানে সিমান এটা বানচ নলওঁ, খালি কাপোৰৰ দামটো লওঁ যে চবেই কম দামত নি পেলাই তাৰমানে বস্তুটো উত্তোলন কৰিব পাৰোঁ। সেইকাৰণে আমাৰ বস্তুটো ভাল লাগে, চবেই উত্তোলন কৰি ভাল পায়, আমিও ভাল পাওঁ আৰু বেছিকৈ সেইকাৰণে বনাওঁ। আমাৰ ইয়াতে মানে কলগাছিয়াৰ পৰাই আপ টু মনবৰী, নাংলা, খৰিচালা, আপ টু গোৱালপাৰালৈকে আমাৰ পতাকাটো যায়। আৰু ইফালে মন্দিয়া, জনিয়া, বাঘবৰ ইফালৰ মানুহ আহি পেলাই আমাৰ পৰা পতাকাটো লৈ যায়। পতাকা তাৎপৰ্য বহুত আছে, আমি এইবিলাক ক'ব নাযাওঁ, কিন্তু ঘটনা হৈছে কি পতাকাটোতো আচলতে ভাল বস্তু, এইটো জানো। সেইকাৰণে আমি চিলাই কৰি আমিও ভাল পাওঁ, ইণ্টাৰেষ্ট লাগে আমাৰ বস্তুটো চিলাই কৰাটো। কলগাছিয়াত আৰু কোনোবাই চিলাই নকৰে, আমি একলাই চিলাই কৰোঁ। আমাৰ নাম পিয়াৰ আলী, আমাৰ ঘৰ কলগাছিয়া, পূব কলগাছিয়া। পিয়াৰ আলী মই প্ৰায় ২৫ বছৰ ধৰি ইয়াতে দোকান কৰি আছোঁ। ২৫ বছৰ ধৰি চাওঁ যে এখেত ২৬ জানুৱাৰী আৰু ১৫ আগষ্ট আহিলে এখেত পতাকা বনাই থাকে। এখেতক সুধিছোঁ মই যে আপুনি যে এনেকুৱা পতাকা বনাই থাকে, বিক্ৰী কৰে যে, আপোনাৰ কিবা মাৰ্জিন কেনেকুৱা? সি কৈছে নাই, মই দেশ স্বাধীন হোৱাৰ পিছতে মানে বৰ্মীয়াসকল ভাৰতবৰ্ষৰ যিসকল মানুহে বলিদান দিছে তাৰ ওপৰত মই ভাল মহব্বত ৰাখি পেলাই মই এটা পতাকা মানে বনাই আছোঁ। সেইকাৰণে এখেত মানে মাৰ্জিন সিমান নলয়, কৈছে যে কাপোৰখিনি মানে মই দামটো লওঁ, কিন্তু চিলাই পইচাখিনি মই সিমান নোখোজোঁ। মানে ইণ্টাৰেষ্ট এইটোৱে। আৰু মই সৰুৰ পৰা এখেত কৈ আছে যে সৰুৰ পৰা মই এই পতাকাখন ভাল পাওঁ, সেইবুলি মই পতাকা বনাই থাকোঁ আৰু বিক্ৰী কৰি থাকোঁ। এতিয়া আৰু মই চাওঁ যে মাজে মাজে আহিলে ধৰক ইফালে নিয়াৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট, এইটো বৰপেটা ডিষ্ট্ৰিক্ট আৰু গোৱালপাৰা ডিষ্ট্ৰিক্ট, নিয়াৰ মানে মুনবৰী লখিন পিছুৱাই গ'লে সেইটো গোৱালপাৰা হয়, ইফালে বঙাইগাঁও হয়। ৩খন ডিষ্ট্ৰিক্টৰ পৰা মানুহ অনুষ্ঠান প্ৰতিষ্ঠান, স্কুল, কলেজ, যিমান ল'ৰা ছোৱালী এনেকুৱা আহি থাকে, ইয়াৰ পৰা লৈ থাকে আৰু অফিচাৰ কৰ্মচাৰীবিলাক ইয়াত পতাকা কিনি থাকে।
মই চাইছোঁ এইখিনি আৰু পিয়াৰালিৰ এই কামটো ভাল পাইছে না মই ভাল পাইছোঁ এইটো মানে মই তেওঁলোকক মই বৰ ধন্যবাদ দিছোঁ এইটো কাম কৰাৰ কাৰণে এইটো আমি কৈছোঁ মানে আমাৰ অসম চৰকাৰ আছিলে মানে এখেতক মানে ধন্যবাদ জনাব লাগে যিহেতু মানে এইটো চৰকাৰ ফালৰ পৰা দেশ স্বাধীন হোৱাৰ পিছতো যে এখেতে এইটো কাম কৰি আছে তেখেতে ভাল এটা নবেল বঁটা দিব লাগে মোৰ তৰফৰ পৰা কৈ আছোঁ চৰকাৰ ফালক মই ধন্যবাদ জনাইছোঁ এখেতে যাতে চৰকাৰক কিবা সন্মান দিব লাগে কলকাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।